Hello everyone, সকলোকে ওয়েলকাম জানাইছো আজিৰ ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টিত আমি স্কলাৰশ্বিপ সম্পৰ্কীয় এটা তথ্য চাম আৰু এই ভিডিঅ'টো আশা কৰিছো আমাৰ যি সকল অভিভাৱকৰ ল'ৰা ছোৱালী ক্লাছ 1 ৰ পৰা 8 লৈ পঢ়ি আছে বা যি সকল আমাৰ ক্লাছ 1 ৰ পৰা 8 ৰ লৈকে থকা বিদ্যালয়ত শিক্ষকতা কৰি আছে বা আমাৰ শিক্ষাৰ লগত জড়িত যি সকল ব্যক্তি আছে সকলোলৈকে এই ভিডিঅ'টো আগবঢ়াইছো আশা কৰোঁ তেওঁলোকে চাব আৰু চাই পেলাই নিজৰ যিখিনি ছাত্ৰ ছাত্ৰী বা নিজৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা লৈ এটো শেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব তো এই নোটিছখন আহিছে অসম চৰকাৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় অসম সৰুমতৰীয়া বিজ্ঞাপন ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলো পক্ষকে অৱগত কৰা হয় যে অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাহায্যপ্ৰাপ্ত প্ৰাদেশিক মজলীয়া নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী ক্লাছ 1 ৰ পৰা 8 লৈ শিক্ষা গ্ৰহণ কৰি থকা অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীৰ পৰা ইংৰাজী 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা প্ৰি মেট্ৰিক স্কলাৰশ্বিপ বৃত্তিৰ বাবে আবেদন পত্ৰ আহ্বান কৰা হৈছে অৰ্থাৎ যি সকল আমাৰ এসসি বা অনুসূচিত জাতিৰ ল'ৰা ছোৱালী আছে তেওঁলোকে ক্লাছ 1 ৰ পৰা 8 লৈ পঢ়ি থকা হ'ব লাগিব আৰু তেওঁলোকে এই যেটো এসসি স্কলাৰশ্বিপ পায় হেতু আবেদন কৰাৰ কাৰণে এই নোটিছখন প্ৰকাশ কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে যেটো ওয়েবসাইট আছে director.wsc.assam.gov.in এই ওয়েবসাইটটোৰ জৰিয়তে আবেদন পত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু আবেদন পত্ৰ সংগ্ৰহ কৰি নিজ নিজ অনুষ্ঠানত অহা 20 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব আৰু শিক্ষানুষ্ঠানৰ মুৰব্বীসকলে হেডমাষ্টাৰসকলে কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীয়ে জমা কৰা প্ৰপত্ৰসমূহ পুনৰীক্ষণ কৰি প্ৰপত্ৰসমূহ 15-10-2025 তাৰিখৰ ভিতৰত নিজ নিজ এলেকাৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত জমা দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল গতিকে যি সকলে ক্লাছ 1 ৰ পৰা 8 লৈ পঢ়ি থকা এসসি কমিউনিটিৰ বা এসসি জাতিৰ অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে অহা 20 ছেপ্টেম্বৰৰ ভিতৰত ফৰ্মখন জমা দিব লাগিব আৰু ফৰ্মখন পাব এই ওয়েবসাইটত মই দেখাই আছো কোনটো ওয়েবসাইটত পাব আৰু হেবিলাক হেডমাষ্টাৰ বিলাকে ভেৰিফাই কৰি পেলাই 15 অক্টোবৰৰ ভিতৰত যেটো মহকুমা কল্যাণ বিষয়া থাকে মহকুমা সমাজ কল্যাণ বিষয়া SDWO তেওঁলোকৰ অফিচত জমা দিব লাগিব এতিয়া আমি চাম যে কোনটো ওয়েবসাইটত আপোনালোকে ফৰ্মখন পাব তো এইটো ওয়েবসাইটত আপোনালোকে যাব লাগিব গৈ পেলাই ইয়াত দেখিব এই ওয়েবসাইটত ইয়াতে হাইলাইট হৈ আহি থাকে ইয়াতে আপোনালোকে তলফালে চালে দেখা পাব তো ইয়াত দেখিছে ওপৰত আহি আছে এটো প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ তো তাত ক্লিক কৰিলে এনেকৈ খোলা যাব আৰু ইয়াতে আপোনালোকে ফৰ্মখন পাব ইয়াতে এপ্লিকেশন ফৰ্মখন দেখিছেন এপ্লিকেশন ফৰ্ম তো এই ফৰ্মখন প্ৰিন্ট আউট কৰি পেলাই ফিল আপ কৰিব লাগিব ফিল আপ কৰি স্কুলত জমা দিব লাগিব আৰু স্কুলৰ হেডমাষ্টাৰে সাব ডিভিজনেল ওয়েলফেয়াৰ অফিচাৰ অফিচত সাবমিট কৰিব লাগিব আৰু এই ফৰ্মখনত কি ডকুমেন্টস লাগা আছে ইয়াত আছে লিখা কাষ্ট সাৰ্টিফিকেট লাগিব তাৰ পিছত বেংক একাউন্টৰ নাম্বাৰ তাৰ পিছত ফটোকপি লাগিব বেংক পাসবুকৰ তাৰ পিছত আৰু ইয়াতে কি লাগিব লিখা আছে গতিকে ফৰ্মখন ফিল আপ কৰি যি ডকুমেন্টস লাগে সেইখিনি দি পেলাই এপ্লাই কৰিব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টিত মই এই তথ্যখিনি আগবঢ়ালো আৰু ফৰ্মখনৰ বা এই ওয়েবসাইটৰ লিংকটো মই দি দিম ডেসক্ৰিপচন বক্সত তাতে ক্লিক কৰি পেলাই আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব পাৰিব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ